শিক্ষাৰ্থীসকল ইউকিউবাৰ চেনেললৈ সকলোকে স্বাগতম জনাইছো। আজি আমি ডিছকাছ কৰিব গৈ আছো এটা ইম্পৰ্টেণ্ট পেৰামিটাৰৰ ডাইমেনশ্যনৰ বিষয়ে, ঠিক আছে? তো পেৰামিটাৰটো হৈছে আমাৰ কি? প্ৰাইমিটিভিটি অফ দ্য ফ্ৰী স্পেচ, যাক আমি কিহেৰে ৰিপ্ৰেজেণ্ট কৰোঁ? এপচাইলন দ্বাৰা ৰিপ্ৰেজেণ্ট কৰোঁ, ঠিক আছে? চ' আমি অলৰেডি জানো ক্লাছ 12 বৰ্ড এক্সামৰ কাৰণে এছআই ইউনিটৰ ডাইমেনশ্যন কি হয়, বহুত বেছি ইম্পৰ্টেণ্ট হয়, আৰু ইয়াৰ পৰা আমি কি হয় কুৱেশ্যন আমি পাই থাকোঁ, ঠিক আছে? তো আচলতে আমি ইয়াৰ ডাইমেনশ্যনটো ডিছকাছন কৰি লওঁ। তো এইটো ডাইমেনশ্যন ডিছকাছন কৰিবৰ কাৰণে কি কৰিব লাগিব? আমাৰ যিটো কুলম্বছ ল আছে, কুলম্বছ ল যদি মেথমেটিকেল ইকুৱেশ্যন আছে আমি এইটো সহায় ল'ব লাগিব, ঠিক আছে? তো ইকুৱেশ্যনটো কি হয়? ইকুৱেশ্যনটো হয় F is equal to 1 by 4 pi epsilon naught Q1 Q2 divided by R square হয়। ওকে, এটা আমাৰ কি আছিল ইকুৱেশ্যনটো? ইয়াৰ পৰা ডাইমেনশ্যন আমাৰ কাৰ লাগে? এপচিলনৰ ডাইমেনশ্যন লাগে, ঠিক আছে? তো ডাইমেনশ্যনটো কেনেকৈ আহিব চাবা এতিয়া। ফাৰ্ষ্ট ইয়াৰ ডাইমেনশ্যনটো ওলাবৰ কাৰণে আমি কি কৰিব লাগিব? যিটো কোৱান্টিটি ডাইমেনশ্যন লাগিব তাৰ আমি কি কৰিব লাগিব? তাক আমি বাকীকেইটাৰ পৰা ছেপাৰেট কৰিব লাগিব। তো আমি কি কৰিম এতিয়া? এপচিলনটো আমি ছেপাৰেট কৰি লওঁ। তো এপচিলনৰ যিটো কিমান আহিব? Q1 Q2 divided by F R square into 4 pi, ঠিক আছে? তো 4 pi। দেন আমি কি কৰিব লাগিব? এই যিখিনি কোৱান্টিটি আছে এই কোৱান্টিটিখিনিৰ যিটো ইণ্ডিভিজুৱেল ডাইমেনশ্যন হয় সেই ডাইমেনশ্যনখিনি লিখিব লাগিব। আৰু কি কৰিব লাগিব? তাৰপিছত ডাইমেনশ্যনখিনি লিখাৰ পিছত আমি তাক চিম্পলিফাই কৰিব লাগিব। আৰু চিম্পলিফাই কৰাৰ পিছত আমাৰ যিটো ৰিজাল্ট আহিব সেই ৰিজাল্টটো হৈছে কি? আমাৰ যিটো ৰিকুৱাৰ্ড যিটো আমাৰ পেৰামিটাৰ আছিলে এপচিলন নট বা প্ৰাইমিটিভিটি অফ দ্য ফ্ৰী স্পেচ হয়, তাৰ আমাৰ ডাইমেনশ্যনটো আহি যাব, ঠিক আছে? তো আমি ফাৰ্ষ্ট চাই লওঁ। তো Q1 আৰু Q2 কি হয়? চাৰ্জ হয়। চ' চাৰ্জৰ ডাইমেনশ্যনটো আমি সদায় জানো কি AT হয়, মানে A মিনছ এম্পিয়াৰক বুজায় আৰু T মিনছ টাইমৰ হয়, ঠিক আছে? তো ইয়াত আহিব AT, ইয়াত আহিব AT আৰু ইয়াতো আহিব কি AT, ঠিক আছে? দেন ছেকেণ্ড ষ্টেপটো আমাৰ কি আহিব? আমি ফ'ৰ্চৰ ডাইমেনশ্যন লিখিব লাগিব। ইয়াত ফ'ৰ্চ আছে, তো ফ'ৰ্চৰ ডাইমেনশ্যনটো কি হয়? MLT minus 2, ঠিক আছে? এইটো আমি চবেই জানো MLT minus 2। এণ্ড দেন আমাৰ কি আহিব? R স্কুৱেৰটো কি হয়? ডিষ্টেন্স আছিলে, তো ডিষ্টেন্সৰ ডাইমেনশ্যনটো হ'লে কি হয়? L হয়। তো যিটো R স্কুৱেৰ আছে ইয়াত আমাৰ কি আহিব? L স্কুৱেৰ আহিব, অ'কে? আৰু নেক্সট আমাৰ কি আছে? 4 pi is a constant quantity, so ইয়াৰ এইটো ডাইমেনশ্যনলেছ কোৱান্টিটি হয়। তো ডাইমেনশ্যনলেছ কোৱান্টিটি কি আমি ইয়াত ড্ৰপ কৰি দিব, লিখিব নালাগে নেক্সট টাইম, ঠিক আছে? তেতিয়া আমি চিম্পলিফাই কৰোঁ, চিম্পলিফাই কৰিলে কিমান আহিব? আফটাৰ চিম্পলিফিকেশ্যন আমাৰ কিমান আহিব? যদি আমি m টো যদি ওপৰত লৈ যাওঁ কিমান আহিব? m to the power -1, ওকে? দেন আমি l টো চাওঁ, ইয়াত তোমাৰ কি আছে? l to the power 1 আছে, ইয়াত l স্কুৱেৰ আছে, আল্টিমেটলি l কিউব আহিব। তো এইটো যদি আমি ওপৰত লৈ যাওঁ কিমান আহিব? l -3, ওকে? l to the power -3 মানে l ইনভাৰ্স 3। দেন আমাৰ চাবা ইয়াত আমাৰ আছে কি? t to the power -2, ইয়াত আমাৰ t আছে, তো t to the মাল্টিপ্লাই কৰিলে t স্কুৱেৰ আহিব। ইয়াত t to the power -2 হে তলত ওপৰত দিলে কিমান আহিব? t to the power +2 আহিব। আল্টিমেটলি ওপৰত অলৰেডি t স্কুৱেৰ আছে, তলৰটো ওপৰত যোৱালে কিমান হয়? t স্কুৱেৰ আহিব। তো t স্কুৱেৰ কিমান আহিব? t to the power 4 আহিব, ওকে? তো আমাৰ ৰিজাল্টটো আহিব t to the power 4। এণ্ড দেন আমাৰ আৰু কিবা বাকী আছে নেকি ইয়াতে? আছে, ইয়েছ। কি বাকী আছে? a বাকী আছে। তো a আৰু a মাল্টিপ্লাই কৰিলে কিমান আহিব? a আৰু a মাল্টিপ্লাই কৰিলে a স্কুৱেৰ আহিব, ঠিক আছে? তো a স্কুৱেৰ। এণ্ড দিছ ইজ দ্য required dimension, ultimately কিমান পাই গলো? m to the power -1, l to the power -3, t to the power 4 আৰু a square, ঠিক আছে? This is the required dimension of the parameter permittivity of the free space, ঠিক আছে? তো এইটো বস্তু মনত ৰাখিলে হ'ল। আৰু এইবিলাক মুখস্থ কৰিব নালাগে কেতিয়াও, জাষ্ট আমাৰ যিটো ষ্টেপ হয় সেই ষ্টেপ কেইটা মনত ৰাখিলে হ'ল ফ্ৰম দ্য কুলম্বছ ল। এইটোৰ পৰা যদি ষ্টেপ কেইটা মনত ৰাখিব পাৰো আমি ইজিলি তাক কি কৰিব পাৰো? এক্সাম হলত আমি তাক উলিয়াই দিব পাৰিম। কাৰণ ইয়াত আমি যদি মুখস্থ কৰি যাওঁ তাত খেলি মেলি লগাৰ চান্স বহুত আছে, ঠিক আছে? চ' সেই খেলি মেলিটো এভইড কৰিবৰ কাৰণে এই ষ্টেপটো ফ'ল' কৰাটো বহুত দৰকাৰ হয়, ঠিক আছে? ত' যদি আপোনালোকে ভিডিঅ'টো ইনফৰ্মেটিভ পালে, যদি ভিডিঅ'টো বুজি পালে, তেতিয়াহ'লে আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ কৰিব। আজিলৈ ধন্যবাদ।